নমস্কাৰ, মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। অসম নৰ্থ ইষ্ট নিউজ লাইভৰ এয়া আপোনালোকক আজি দেখুৱাব ওলাইছোঁ। আচলতে কেৰনিত যিখন দলং আছে, এই দলংখনৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাম। যিহেতু এই দলংখন বহু পুৰণি এখন দলং, এই ৰাস্তাটোৱে দৈনিক পাৰ হৈ যায় বহু যান বাহন আৰু বহু স্কুলীয়া ছাত্ৰ ছাত্ৰী। আৰু এই দলংখন বৰ্তমান খেৰণিত অৱস্থিত। এই দলংখনে এতিয়া খেৰণিৰ ইটো পাৰৰ পৰা সিটো পাৰলৈ আহিবৰ কাৰণে সদায় ব্যস্ততা থকা এখন দলং। কিন্তু এই দলংখনৰ এতিয়া যি অৱস্থা, এই অৱস্থা আপোনালোকক দেখুৱাৰ লগে লগে আপোনালোকে হয়তো নিশ্চয় ভাবিবলৈ বাধ্য হৈ পৰিব যে আচলতে অসম চৰকাৰৰ যি পৰিবহণ এটা বিভাগ আছে, তেওঁলোকে কি কৰি আছে। এয়া চাওক, এই দলংখনৰ যি অৱস্থা এতিয়া কেমেৰা পাৰ্চনক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আচলতে দলংখনৰ য'তেই ত'তে আপোনালোকে য'তেই চকু দিব তাতেই দেখা পাব এফালৰ পৰা দলংখনত ভাঙি যোৱাৰ কিছু পৰিলক্ষিত হৈছে আৰু বিভিন্ন ধৰণৰ গাড়ীসমূহ দৈনিক এই ৰাস্তাৰে, এই দলঙৰ ওপৰেৰে আচলতে পাৰ হৈ গৈ আছে। এক বিপদসংকুল যাত্ৰা কৰি আছে তেওঁলোকে। কিন্তু কোনো ধৰণৰ যি পৰিবহণ বিভাগ আছে অসম চৰকাৰৰ, তেওঁলোকৰ কিন্তু আজিও চকু পৰা নাই এইখন দলঙৰ ওপৰত। গতিকে অসম নৰ্থ ইষ্ট নিউজ লাইভৰ কেমেৰাত আজি বন্দী কৰিছোঁ, আপোনালোকক দেখুৱাইছোঁ আচলতে এয়া কেনেকুৱা ধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈ আছে। খেৰণি পশ্চিম কাৰ্বি আংলঙত পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত থকা যিখন সদাব্যস্ত এখন দলং, এই দলংখনৰ অৱস্থা আজি আপোনালোকক দেখুৱাবৰ কাৰণে অসম নৰ্থ ইষ্ট নিউজ লাইভৰ কেমেৰা আৰু মই প্ৰাঞ্জল প্ৰতিমে আহি আপোনালোকৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে চাওক, এয়া দলংখনৰ প্ৰত্যেক ঠাইতে আচলতে আপোনালোকে দেখা পাব এফালৰ পৰা দলংখন জহি খহি যোৱা পৰিলক্ষিত হৈছে। এইখিনিতে এজন যাত্ৰী তেওঁ স্কুটি লৈ আহিছে, তেওঁৰ পৰা মই দুই এষাৰ মন্তব্য ল'ব বিচাৰিম। আচলতে দাদা, আপুনি ক'ৰ পৰা আহিছে? জেংখাৰ পৰা আহিছে। ক'ত যাব? আচলতে ক'ব মানে আমি এইটো কথা ক'ব বিচাৰিছোঁ, এই যিখন দলং আপোনালোকে যিখনৰ ওপৰেদি এতিয়া বৰ্তমান পাৰ হৈ আছে, এই দলংখনৰ যি অৱস্থা আপোনালোকে নিশ্চয় দেখিছে। দলংখন এফালৰ পৰা ভাঙি জহি খহি যোৱাৰ পৰিলক্ষিত হৈছে। বহুত কষ্ট হয়। এইটো মানে এনেকুৱা হৈ যায়, মানে আপোনাৰ কেতিয়াবা যান জঁট হৈ যায়, 2 ঘণ্টালৈকে ৰখি থাকিব লাগে। এটা গাড়ীৰ ওপৰত দুটা গাড়ী পাৰ হ'ব নোৱাৰে। কি ক'ব এই ক্ষেত্ৰত? আচলতে কি ক'ব এই ক্ষেত্ৰত আমাৰ অসমৰ মুখ্যমন্ত্ৰী দাদা, এটা কথা সুধিব বিচাৰিছোঁ। আচলতে এই দলংখনৰ যি জৰাজীৰ্ণ অৱস্থা, আপোনালোকে এইফালে পাৰ হৈ আছে, কি ক'ব এই ক্ষেত্ৰত? কাৰোবাৰ কেতিয়াবা এই দলংখনৰ ওপৰত এনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে নেকি? আপোনালোকে যেতিয়া এইখন দলঙে পাৰ হৈ যায়, তেতিয়া আপোনালোকৰ কেনেকুৱা অনুভৱ হয়? ধন্যবাদ। আচলতে এই দলঙৰ ওপৰত যি যান বাহন আচলতে অহা যোৱা কৰি আছে, সেয়া আপোনালোকে দেখিছে কোনফালে ওজন কঢ়িওৱা আচলতে এইসমূহ গাড়ী বিপদসংকুলভাৱে এই ৰাস্তাৰে পৰিবহণ বিভাগৰ কিন্তু কোনো ধৰণৰ চকুত পৰা নাই। গতিকে মই আৰু এখন গাড়ী আহিছে, তেখেতৰ ওপৰত কিছু মন্তব্য ল'ব বিচাৰিম। দাদা, এই দলংখনৰ যি আজি জৰাজীৰ্ণ অৱস্থা আপোনালোকে দেখিছে আৰু এই ৰাস্তাৰে আপোনালোকে সদায় অহা যোৱা কৰিব লাগে, সেই ক্ষেত্ৰত আপোনালোকৰ কিবা মন্তব্য আপোনালোকে দিব নেকি? পাৰ হৈ গ'ল আমাৰ পাব্লিক কাৰণে যাবলৈ বহুত ৰিস্ক হয়। মানে আমি ৰিকুৱেষ্ট কৰিছোঁ যে সোনকালে যদি অল্টাৰনেট ব্ৰিজটো যদি ব্যৱস্থা হ'লে আমাক ভাল পাম আৰু বিচাৰিছোঁ। ধন্যবাদ। আচলতে তেওঁলোকেও যিসকলে এই ৰাস্তাৰে দৈনিক অহা যোৱা কৰি আছে, তেওঁলোকেও আচলতে বিপদসংকুলভাৱে এই ৰাস্তাৰে পাৰ হৈ গৈ আছে আৰু আচলতে ইয়াত বহু যাত্ৰী অহা যোৱা কৰি থকা পৰিলক্ষিত হৈছে। দাদা, আপোনালোকৰ পৰা কিছু মন্তব্য ল'ব বিচাৰিম। আচলতে এই দলংখন যি জৰাজীৰ্ণ অৱস্থা, আপোনালোকে যোনফালে চাওক দলংখনৰ কিন্তু একেবাৰে ভাঙি তথৈবচ অৱস্থা হৈ পৰিছে। কি ক'ব আচলতে, কি ক'ব এই ৰাস্তাৰে যিহেতু আপোনালোকে সদায় অহা যোৱা কৰে?
আচলতে এই ৰাস্তাৰ বিষয়ে অলৰেডি বহু সময় ধৰি জনোৱা হৈছে। ইয়াৰ আগতো ৰিপৰ্টিং কৰা হৈছে যে দলংখনৰ অৱস্থা একেবাৰে ভয়াৱহ নিচিনা। গাড়ী গ'লে একদম দলংখন কঁপি যায় এনেকৈ। আৰু এইটো ৰাস্তাৰ চব পৰা ডাঙৰ প্ৰব্লেমটো হৈছে আমাৰ যোন ল'ৰা ছোৱালী স্কুললৈ যায়, মানে গাড়ী এটা ডাম্পাৰ যেতিয়া যায় এই ছাইডৰ পৰা মানে পাছ হ'ব নোৱাৰে, যাব নোৱাৰে। মানে ভয় হৈ যায় কি ডাম্পাৰে লাগি যায় নেকি, আৰু লাগিও গৈছে তেনেকৈ। বহু সময়ত নহয়, ইভিনিং যদি আহে ইয়াতে কোনো মানুহ পাছ হ'ব নোৱাৰে। 1 ঘণ্টা এফালে ৰখিব লাগে, 1 ঘণ্টা এফালে। ট্ৰাফিকো হৈ যায়। হয় হয়, আচলতে ক'ব লাগিব এয়া আমি কোৱা কথা নহয়। আচলতে এই ৰাস্তাৰে যিসকল যাত্ৰী এতিয়া বিপদসংকুলভাৱে পাৰ হৈ আছে তেওঁলোকৰ মন্তব্য আপোনালোকক শুনাইছোঁ। আপোনালোকে শুনিছে তেওঁলোকৰ মন্তব্যত তেওঁলোকে প্ৰকাশ কৰিছে যে আচলতে এই ৰাস্তাৰে যেতিয়া তেওঁলোক অহা যোৱা কৰি আছে, যেতিয়া যিহেতু দলংখনৰ বিভিন্ন ঠাইত ভাঙিছে, তেওঁলোকে বহু ভয়েৰে এই ৰাস্তাৰে পাৰ হৈ গৈ আছে। বহু যাত্ৰী অহৰহ এই ৰাস্তাৰে অহা যোৱা কৰি আছে, কিন্তু কোনো ধৰণৰ চৰকাৰী বিষয়াৰ আজিলৈকে ইয়াত চকু পৰা নাই। আচলতে ক'ব লাগিব যিহেতু ৰাইজৰ বাবে যিখন চৰকাৰ এতিয়াও বৰ্তমান আছে, তেওঁলোকে এই ৰাইজৰ হৈ এই দলংখনৰ কাৰণে কোনো ব্যৱস্থা ল'বনে নাই সেয়া কিন্তু ভৱিষ্যতে এক লক্ষণীয় বিষয় হৈ পৰিব। কেমেৰা পাৰ্চন পৰমানন্দৰ লগত মই প্ৰাঞ্জল প্ৰতিম নাথ, অসম নৰ্থ ইষ্ট নিউজ লাইভ। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ। ৰাজনীতিৰ পৰা সমাজ নীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।